নমস্কাৰ সবাইসকল ইউডাছ প্লাস 2024-25 আৰু এটা নতুন মডিউল খুলিছে আজি হেতু হল ইম্পোর্ট মডিউল এই মডিউলত আপুনি কি কৰিব পাৰিব আপোনাৰ বিদ্যালয়ত আহা ষ্টুডেন্ট বিলাকক ইম্পোর্ট কৰিব পাৰিব কোন বিলাক ষ্টুডেন্ট যে ষ্টুডেন্ট বিলাক ক্লাস 1 আৰু ক শ্ৰেণী বাহিৰে ওন ক্লাছত আপোনাৰ বিদ্যালয়ত আহিছে ধৰক ক্লাস 2 যদি কোন ষ্টুডেন্ট বেলেগ এখন স্কুলৰ পৰা আপোনাৰ বিদ্যালয়ত আহিছে তেনেহলে হে ষ্টুডেন্টক আপুনি ইম্পোর্ট কৰিব লাগিব এই ইম্পোর্ট মডিউলৰ জৰিয়তে গতিকে ইম্পোর্ট আপোনালোকে কেনেকৈ কৰিব হেতু সম্পূৰ্ণ প্ৰচেষ্টা আজি আপোনালোকক দেখুৱাই দিম ইয়াৰ উপৰি আৰু এটা কথা যদি কোনো এমই স্কুল বা হাই স্কুল জেনাৰেলি এইকেইটা স্কুলতে ইম্পোর্ট হয় কাৰণ এলপি স্কুলৰ পৰা আহে বা কোনো এমই স্কুলৰ পৰা আহে গতিকে সেই ক্ষেত্ৰত আমি কি ধৰে মানে ড্ৰপ বক্সৰ পৰা আমি কি ধৰে উলিয়াম কি ধৰে ড্ৰপ বক্সৰ পৰা ষ্টুডেন্টজনক লৈ নিজ স্কুলত আহিম আনিব পাৰিম হেতু বিষয় আলোচনা কৰিম তাৰ লগত আৰু এখন ইম্পৰ্টেন্ট কথা যদি কোনো ষ্টুডেন্টৰ পেন কাৰ্ড আপুনি নাজানে বা পেন কাৰ্ডটো বিচাৰি পোৱা নাই পেন কাৰ্ড মিন্স পাৰ্মানেন্ট এডুকেশন নাম্বাৰ যেটো তে সেই ক্ষেত্ৰত আপুনি কি কৰিব লাগিব হেতু প্ৰচেষ্টা দেখুৱাই গতিকে ধৈৰ্য ধৰে পঢ়িব আৰু বস্তুটো ভালকে চাই লব ভিডিওটো যাতে কোনো ধৰণৰ অসুবিধা আপোনাৰ ইম্পৰ্টৰ ক্ষেত্ৰত নহয় গতিকে আহক আজি ভিডিওটো আৰম্ভ কৰো আৰু ভিডিওটো যেহেতু এটা ভ্যালুয়েবল ভিডিও হ'বলৈ গৈ আছে গতিকে ভিডিওটো আপোনালোকক সকলোৰ মাজত শেয়াৰ কৰি দিব যাতে সকলো উপকৃত হ'ব পাৰে আৰু পছন্দৰে লাইক কৰি দিব আৰু যদি কিবা অসুবিধা হয় বা কিবা ক'ব লগা থাকিলে কমেন্টত জনাই দিব গতিকে আহক ভিডিওটো আৰম্ভ কৰো ভিডিওটোত কি প্ৰথমতে আজি আপুনি কি কৰিব লাগিব আপোনাৰ স্কুলখন ইউডাছ প্লাছত লগইন কৰিব লাগিব লগইন কেনেকৈ কৰে হেতু আপুনি জানে গতিকে এটো লগইন কৰি লওক লগইন কৰিলে আপোনাৰ ওচৰত এই ধৰণৰ প্ৰিভিয়াছটা আহিব কাৰেন্ট একাডেমিক ইয়াৰ 2024-2025 আৰু তলত স্ন্যাপশ্বট 2023-2024 গতিকে স্ন্যাপশ্বটত আমি যাব নালাগে আমি কি কত যাম এই কাৰেন্ট একাডেমিক ইয়াৰ 2024-2025 ত আমি গুছি যাম ইয়াত গলো আহি কি কৰিব এটো ক্লোজ কৰি দিলে ক্লোজ কৰাৰ পিছত আপুনি চাব আমি ইয়াৰ আগত কাম কোনটো কৰিছিল এই প্ৰগ্ৰেছন এক্টিভিটি কামখিনি কৰিছিল গতিকে আমি ইয়াত না যাও আমি কত যাম এই তলত যেটো ইম্পোর্ট মডিউল আছে ইয়াত আহে এই ইম্পোর্ট মডিউলত এবাৰ ক্লিক কৰি দিব তাৰ পিছত আপোনাৰ ওচৰত এই ধৰণৰ প্ৰিফেছটো আহিলে ইম্পোর্ট উইথিন ষ্টেট এটা পিছত আছে ইম্পোর্ট আউটসাইড ষ্টেট আৰু হল ড্ৰপ বক্স ইনএক্টিভ ষ্টেট তিনিখনৰে বেলেগ বেলেগ মহত্ব আছে ক'ব পাৰো ইম্পোর্ট উইথিন ষ্টেট কি আপোনাৰ আমাৰ এই ষ্টেটৰ ভিতৰত কোনো এখন স্কুলৰ পৰা কোনো এখন জিলাৰ পৰা যদি আপোনাৰ স্কুলত আহিছে ষ্টুডেন্ট তেনেহলে এই ইম্পোর্ট উইথিন ষ্টেটৰ এইখনত আমি কামটো কৰিম যদি আউটসাইড ষ্টেটৰ পৰা আহিছে অসমৰ বাহিৰে বেলেগ কোনো ষ্টেটৰ পৰা আহিছে তেনেহলে এইখন ইম্পোর্টৰ কাম হ'ব আৰু যদি আপুনি কোনো ঠাইতে পোৱা নাই তেনেহলে কি কৰিব পাৰিব আপুনি ড্ৰপ বক্স ইনএক্টিভ ষ্টুডেন্ট লিষ্টত গৈ পেলাই সেই ষ্টুডেন্টজনক সাৰ্চ কৰিব পাৰিব হেতুৰ ক্ষেত্ৰত কি হ'ব হেতুৰ ক্ষেত্ৰত আপুনি সেই স্কুলখনৰ ডাইচ কোডটো আপোনাৰ লাগিব যদি কোনো ষ্টুডেন্টৰ পেন নাম্বাৰটো আপুনি নাজানে ডিওবিটো আপোনাৰ লগত আছে ষ্টুডেন্টজনৰ কিন্তু পেন নাম্বাৰটো নাই সেই ক্ষেত্ৰত আপুনি কি কৰিব ইয়াত সেই যিখন স্কুলৰ পৰা ষ্টুডেন্টজন আহিছে সেইখন স্কুলৰ ডাইচ কোডটো আপুনি বহাই দি ইয়াত সাৰ্চ কৰি দিলে সেই স্কুলত থকা যিমান ষ্টুডেন্ট ড্ৰপ বক্সত দিছে সেই গোটেইটো লিষ্ট ইয়াত আহি যাব আৰু ইয়াৰ পৰা আপুনি কি কৰিব পাৰিব এই ৰাইট সাইডত যেটো ইম্পোর্ট চাই আছে সেই ইম্পোর্টত আপুনি এবাৰ ক্লিক কৰিলে তেখেতৰ পেন নম্বৰটো ইয়াত আহি যাব অটোমেটিক তেতিয়া আপুনি তেখেতৰ ষ্টুডেন্টজনৰ ডেট অফ বাৰ্থ হে বহাই দি আপুনি গো কৰি দি কি কৰিব পাৰিব ইম্পোর্ট কৰি ল'ব পাৰিব হেতু যদি আপোনাৰ লগত পেন নম্বৰটো নাই পেন নম্বৰ ওলৰ আৰু এখন কি আছে হেতু আপুনি আধাৰ নম্বৰ দিও কি কৰিব পাৰিব আধাৰ নম্বৰ আৰু ডেট অফ বাৰ্থ বহাই পেলাই আপুনি পেন নম্বৰটো জানিব পাৰিব গতিকে যে নহওক আমাৰ ষ্টেটত জেনাৰেলি আমাৰ এইখন ষ্টেটৰে মানে আমাৰ অসমৰে ষ্টুডেন্ট আমাৰ নিজ বিদ্যালয়ত আহে গতিকে আমি এইখন জানিলো প্ৰচেছটো গতিকে আমি কি কৰিম ইম্পোর্ট উইথিন ষ্টেটত যাম গোত ক্লিক কৰি দিম গোত ক্লিক কৰি দিয়াৰ পিছত কি আহিব ইয়াত সাৰ্চ বাই পেন get pen and dob ইয়াত এটা অপচন আছে যদি আপোনাৰ লগত পেন নাম্বাৰ নাই dob নাই তেনেহলে কি কৰিব লাগিব get pen and dob যেটো আছে ইয়াত ক্লিক কৰিব কৰাৰ পিছত আধাৰ নাম্বাৰ লাগিব ইয়াত আপুনি আধাৰ নাম্বাৰখন বহাই দিব ষ্টুডেন্টজনৰ যেটো আধাৰ নাম্বাৰ আছে সেই আধাৰ নাম্বাৰখন ইয়াত বহাই দিব ঠিক আছে আৰু তলত ইয়াৰ অফ বাৰটো বহাই দি সাৰ্চ মাৰি দিলে কি হ'ব এই ষ্টুডেন্টজনৰ নাম আহি যাব কোনটো তাত ঠিক আছে ষ্টুডেন্টজনৰ নাম আহি যাব পেন নাম্বাৰ আদি আহি যাব গতিকে আপুনি তাৰ পৰা পেন নাম্বাৰটো কপি কৰি লৈ আপুনি পিছত কি কৰিব
সেই ইয়াত পেন নম্বৰটো বহাই দিব আৰু সম্পূৰ্ণ ডেট অফ বাৰ্থটো ইয়াত দি গো কৰি দিব সেইটো এটা প্ৰসেস আৰু যদি আপোনাৰ লগত ষ্টুডেন্টজনৰ পেন নম্বৰো আছে ডিওবিও আছে তেনেহলে এইটো একদম ইজি প্ৰসেস আপুনি কি কৰিব লাগিব যেতিয়াই ষ্টুডেন্ট পেন বিচাৰিছে কৈছে সেই ষ্টুডেন্ট পেনত আপুনি আহি ষ্টুডেন্টৰ পেন নম্বৰটো ইয়াত বহাই দিব লাগিব ঠিক আছে ষ্টুডেন্টৰ পেন নম্বৰটো আপুনি ইয়াত বহাই দিলে এগারোটা সংখ্যা থাকে স্টুডেন্ট পেন নম্বর এই নম্বরটা আপনি বহাই দিলে বহাই দি প্লাই কি কৰিব ইয়াত যেটো ডিওবি আছে সেই ডিওবিটো আপনি শুদ্ধকৈ বহাব লাগিব ইয়াত কোনো যদি ভুল হয় তেনে হলে কিন্তু সেই স্টুডেন্টজনক ইম্পোর্ট কৰিব আপনি নোৱাৰিব গতিকে ডিওবিটো খুব ইম্পৰ্টেন্ট আৰু ডিওবিটো এটা কথা মনত ৰাখিব তেখেতৰ যিখন যিখন স্কুলত নামটো আছে সেই স্কুলখনত যেটো ডিওবি বহাই ৰখা হৈছে ইউডাইছত যেটো এন্ট্ৰি কৰা হৈছে ডিওবি সেই ডিওবিটোৱে আপনি ইয়াত এন্ট্ৰি কৰিব লাগিব এতিয়া ইউডাইছত কিবা এটা ভুলকে ডিওবি বহাই দিছে কিন্তু আপনি অৰিজিনাল ডিওবিটো ইয়াত মাৰি আছে এজ পাৰ তেখেতৰ আধাৰ কাৰ্ড অৰ যেটো ডেট অফ বাৰ্থৰ যেটো বাৰ্থ সাৰ্টিফিকেট তেনেহলে নহব সেই স্কুলত এন্ট্ৰি হোৱা ডেট অফ বাৰ্থটোৱে আপোনাৰ ইয়াত লাগিব ঠিক আছে যে নহক স্টুডেন্ট পেন নাম্বার দিলে ডেট অফ বাৰ্থ দিলে দিয়াৰ পিছত ইয়াত গো কৰি দিলে গো কৰাৰ পিছত কি হ'ব তলত আপুনি চাব পাৰিব এই ধৰণৰ ষ্টুডেন্টৰ নামটো ইয়াত আহি যাব progression done by school studies in previous year currently in Dropbox not imported by any school কোনো স্কুলৰ দ্বাৰা এটো ইম্পোর্ট কৰা হোৱা নাই আৰু তেখেতক কি কৰিছে এটো প্ৰিভিয়াস ইয়াৰৰ ডাটা বুলি কৈছে ষ্টুডেন্ট বেসিক ডিটেইল ষ্টুডেন্টৰ নাম ডেট অফ বাৰ্থ আদি সকলোখিনি আহি গল পেন নাম্বাৰ এবিলাক আদি যিমান ডিটেইল আছে গোটেইখিনি ডিটেইল ইয়াত আহি গল ঠিক আছে আৰু ৰাইট সাইডত আপুনি চাব কোনখন স্কুলত পঢ়িছিল কোন ক্লাছত পঢ়িছিল তাৰ পৰা কোনখন স্কুলত আপুনি লব বিচাৰি আছে হেবিলাক আছে ইয়াত যে নহক এখানে আছে progression activity ইয়াত আপোনাৰ বস্তুটো দিয়া আছে কিন্তু এই তলত চাব import to বুলি এটা লিখা আছে import to হয়নে এই import to তলত কি আছে import class কোনখন ক্লাছত আপুনি তেখেতক import কৰিব বিচাৰিছে হেতু কৈছে গতিকে এটো সিলেক্ট কৰি দিব কোন ক্লাছত ইম্পোর্ট কৰিব তাৰ পিছত ইম্পোর্ট সেকশন আপোনাৰ বিদ্যালয়ৰ সেকশন দুটা আছে তাৰ ভিতৰত কোনখন যদি এটা আছে এটা আৰু ডেট অফ এডমিশন কোন তাৰিখত এডমিশন হৈছিল আপোনাৰ বিদ্যালয়ত হেতু বিচাৰিছে হেমতে আপুনি ডেট অফ এডমিশনটো ইয়াত বহাই দিলে বহাই দিয়াৰ পিছত ইয়াত ইম্পোর্ট যেটো আছে তাত ক্লিক কৰিলে are you sure you want to import the student name এটো ক্লাস আদি আহি গলে ইয়াত কনফার্ম আৰু ক্যান্সেল কনফার্মত দিব হেতু স্টুডেন্ট আহিব কিন্তু এত কিছু স্কুল শুড কমপ্লিট দ্য progression module first in order to import students যদি আপোনাৰ বিদ্যালয়তে progression module খন এতিয়ালৈকে কমপ্লিট হোৱা নাই তেনে হলে এই সিম্বলটো শো হ'ব ঠিক আছে তাৰ মানে কি হৈছে এইখন বিদ্যালয় import module খন এতিয়ালৈকে কমপ্লিট হোৱা নাই গতিকে এইটো এটা মানে জানিব লগা বা কৰিব লগা এখন কাম যেটো যদি progression activity to complete নকৰাকৈ import কৰিব আহে তেনে হলে এটো কেতিয়া import নহব আগত progression module to complete কৰিব দিছে ঠিক আছে সেই ক্ষেত্ৰত আপুনি কি কৰিব লাগে progression activity to আপুনি আগত complete কৰি লব লাগিব progression activity মানে ইয়াত কিবা এটা কি কৰা হৈছিল কোনো একটা মডিউল বা কোনো এখন ষ্টুডেন্টক মানে আগত হয়তো সাবমিট কৰিছিল এটো এটা কি হ'ব পাৰে যে মই তো অলৰেডি এবাৰ সাবমিট কৰিছো মই মোৰ progression activity কমপ্লিট কৰিছো তথাপি কি এটা আহিল হয়তো আপুনি কিবা এটা এডিট কৰিছিল কিবা এটা কাৰেকচন কৰিছিল কৰাৰ পিছত এই ফাইনালাইজটো আকৌ কৰা হোৱা নাই হেকাৰণে এটো আহিছে গতিকে হেতু ফাইনালাইজ আপুনি কৰি লব লাগিব কৰাৰ পিছত আকৌ আপুনি ইম্পোর্ট মডুলত গৈ সেম প্ৰসেসত এই কামখিনি আকৌ কৰি লব লাগিব আকৌ ইয়াত ষ্টুডেন্ট পেন নম্বৰটো বহাই দিব বহাই দি ডিওবি যেটো আছে ডিওবিটো আপুনি বহাই দিলে বহাই দি গো কৰি দিব গো কৰি দি এতিয়া আকৌ আহি যাওক তল পিনে
এই ইম্পৰ্টটো যেটো কৈছে ইয়াত আকৌ আপুনি কোন ক্লাছত ইম্পৰ্ট কৰিব বিচাৰিছে কোন সেকশনত কৰিব বিচাৰিছে আৰু কিমান তাৰিখত আপুনি ইম্পৰ্ট মানে আপোনাৰ বিদ্যালয়ত এডমিশন লৈছে সেই বস্তুটো ইয়াত দি পেলাই আকৌ ইম্পৰ্ট কৰি দিয়ক কনফাৰ্ম কৰি দিয়ক এতিয়া চাওক ষ্টুডেন্ট সাকসেসফুলি ইম্পৰ্টেড চাইছেনে হৈ গৈছে এতিয়া ওকে কৰি দিয়ক ষ্টুডেন্টজন আপোনাৰ বিদ্যালয়ত আহি গৈছে গতিকে এইটো এটা প্ৰবলেম আপুনি ফেস কৰিব পাৰে এই প্ৰগ্ৰেছন এক্টিভিটি টু লৈ গতিকে হেতু পেনিক নহব আপোনালোকক মই দেখাই দিলো হেতু কেনেকৈ কৰিব ফাইনালাইজটো আকৌ এবাৰ কৰি লব কৰি লৈ কামখিনি কৰি দিব লাগিব ঠিক আছে গতিকে এইটো হল আপোনাৰ ইম্পৰ্টৰ কাম যদি আপোনাৰ লগত পেন নাম্বাৰ নাই পেন নাম্বাৰটো নাই তেনেহলে আপুনি গেট পিন এণ্ড ডিঅবিত যাই আধাৰ নাম্বাৰ আৰু ইয়াৰ অফ বাৰ্থটো দি আপুনি সাৰ্চ কৰিব পাৰিব ইয়াত আহি যাব হেতু ঠিক আছে আহি এইধৰণে আপুনি কামটো কৰি ল'ব গতিকে আশা কৰিছো আপোনালোকে ভিডিওটো ভাল পাব আপোনালোকে কন্টেক্ট পৰিমাণে হলো উপকৃত হ'ব পাৰিব গতিকে ভিডিওটো যদি পছন্দ হয় তেনেহলে লাইক কৰি দিব কলিগসকলৰ মাজত শেয়াৰ কৰি দিব আৰু কিবা অসুবিধা বা ভাল লাগিলে কমেন্টত জনাই দিব গতিকে আজি ভিডিওত এইখিনি আপোনালোক সকলে সুস্বাস্থ্য কামনা কৰি আজি ভিডিওটো ইয়াতে সামৰি দিছো ধন্যবাদ আৰু এটা কথা আগন্তুক যেটো ইউডাইছৰ আৰু যিখিনি এক্টিভিটি হ'ব আমাৰ নিউ ষ্টুডেন্ট এন্ট্ৰি ষ্টুডেন্ট ইপিজিপি এফপিজি টু প্ৰফাইল হেবিলাকৰ ওপৰত ভিডিও আহিব যেতিয়া এক্টিভ হ'ব এতিয়ালৈকে এক্টিভ হোৱা নাই ধন্যবাদ